দেৰগাঁৱতো বলিছে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ পঞ্চায়তে ব্যস্ততা বাঢ়িছে প্ৰাৰ্থীসকলৰ প্ৰাৰ্থীক সংগ দিছে হাই প্ৰফাইল কেম্পেইনাৰে দেৰগাঁৱত আছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে চলাইছে প্ৰচাৰ অভিযান আমি এই মুহূৰ্তত পোনপটীয়াকৈ আপোনালোকক এই জনসভাৰ মাজলৈ লৈ গৈছো আমি একগৰাকী আদৰ্শ নাগৰিক হিচাপে গঢ়ি তুলিব লগা হলে দেশত সুশাসন ব্যৱস্থা অত্যন্ত প্ৰয়োজন কাৰণ আপোনালোকে যোৱা 55 বছৰ কংগ্ৰেছৰ শাসনকালত যিমানবিলাক আপোনালোকে তেখেতসকলৰ কলংকিত কাম কাজ প্ৰত্যক্ষ কৰিলে তাৰ ফলত কেনেধৰণে গাঁও চহৰ ক্ষতিগ্ৰস্ত হৈছিল বিভিন্ন জাতি জনগোষ্ঠী ক্ষতিগ্ৰস্ত হৈছিল আমাৰ ভাষা কৃষ্টি সংস্কৃতি মাটি ভেটি বিপদাপন্ন হৈছিল এই কথাবিলাক জানে আৰু আজি সুশাসন ব্যৱস্থা থকাৰ বাবে আজি আপোনালোকে ন্যায় পাইছে গাঁৱে গাঁৱে পকী ৰাস্তাৰ পৰা আৰম্ভ কৰি চাহ বাগিচাৰ পকী ৰাস্তা আৰু চাহ বাগিচাই হওক গাঁৱৰ হওক সকলো স্থানতে আজি আমাৰ অৱস্থান কৰা লোকে যেনেধৰণে বিজুলীৰ পৰা আৰম্ভ কৰি ৰন্ধন গেছৰ পৰা আৰম্ভ কৰি বিনামূলীয়া আজি চাউল দাইল চেনি সকলোবিলাক পাবলৈ সক্ষম হৈছে এই কথাবিলাক কেতিয়া সম্ভৱ হয় যেতিয়া দেশৰ ৰাষ্ট্ৰপ্ৰধান সৎ আৰু নিষ্ঠাবান হয় জনদৰদী হয় আজি দেশৰ হকে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিমান সততা নিষ্ঠাৰে দক্ষতাৰে শ্ৰদ্ধা ভক্তিৰে জনসেৱা কামত আত্মনিয়োগ কৰিছে এই কাম কংগ্ৰেছৰ দিনত কৰিব নোৱাৰিলে কেৱল 10 বছৰ ভিতৰতে ইমান এখন জনবহুল ৰাষ্ট্ৰক বিশ্বৰ মঞ্চত শক্তিশালী ৰূপত তেখেতে অৱস্থান কৰালে আৰু আগন্তুক দিনত অহা 25 বছৰ কাৰণ যিবিলাক ল'ৰা ছোৱালী এতিয়া জন্ম হৈছে তেওঁলোকে 25 বছৰত যেতিয়া ভৰি দিব তেতিয়া নিশ্চিতভাৱে একোজন দেশৰ দায়িত্বশীল নাগৰিক হ'ব সেই মুহূৰ্তত তেখেতসকলে আৱিষ্কাৰ কৰিব ভাৰতবৰ্ষই হ'ব বিশ্বৰ সৰ্বতোতকৈ শক্তিশালী উন্নত ৰাষ্ট্ৰ আৰু সেই ৰাষ্ট্ৰৰ আমি সকলোৱে অংশীদাৰ হ'ম গতিকে সেই পৰ্যায়লৈকে আমাৰ ৰাষ্ট্ৰক আগুৱাই নিব লগা হ'লে দেৰগাঁও আত্মনিৰ্ভৰশীল হ'ব লাগিব দেৰগাঁও আত্মনিৰ্ভৰ হ'লে অসম আত্মনিৰ্ভৰ হ'ব অসম আত্মনিৰ্ভৰ হ'লে ভাৰত আত্মনিৰ্ভৰ হ'ব গতিকে সেই লক্ষ্যৰে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছে আৰু সেই লক্ষ্যত উপনীত কৰাটো আমি সকলোৰে মনে প্ৰাণে কামনা কৰোঁ গতিকে আজি এজিপি বিজেপি সন্মিলিত গণশক্তি অসম আৰু লগতে UPPL আমি 4টা দলে যৌথভাৱে আজি অসমৰ 3.40 লক্ষ লোকক নিষ্ঠাৰে সেৱা আগবঢ়াৰ বাবে এই পঞ্চায়ত নিৰ্বাচনত অংশগ্ৰহণ কৰিছোঁ ৰাইজ মই আপোনালোকৰ পৰা আশীষ বিচাৰিছোঁ আমাৰ প্ৰাৰ্থীকেইগৰাকীক মই মঞ্চলৈ মাতিব বিচাৰিছোঁ আমাৰ কি কাকোডুঙা ZPCৰ প্ৰাৰ্থী দিব্য প্ৰকাশ নাৰায়ণ ডাঙৰীয়া আপুনি মঞ্চলৈ আহক আৰু ৰূপালী বৰা ডাঙৰীয়ানী দেৰগাঁও আৰু ব্ৰহ্মপুত্ৰৰ ZPC জ্যোতিৰেখা পেগু ডাঙৰীয়ানী আৰু আঠগাঁও জিতুমণি বৰা হা জিতুমণি বৰা নহয় গীতামণি বৰা আহক আপোনালোকে মঞ্চলৈ আহক মই আপোনালোকক দিব লাগে ৰ'ব মই দিম আৰু কোনক ৰ'ব আপোনালোকে ৰ'ব মই ৰাইজৰ পৰা এটা অনুমতি বিচাৰিছোঁ ৰাইজ এই 4গৰাকী ZPCৰ প্ৰাৰ্থী নে এতিয়া 3গৰাকী আহিছে নেকি আৰু এগৰাকী নাই নেকি কোন নাই এখনে গীতামণি আঠগাঁওখনে আচ্ছা আমাৰ মাজত 3গৰাকী আছে দিব্য প্ৰকাশ নাৰায়ণ ডাঙৰীয়া ৰূপালী বৰা ডাঙৰীয়ানী জ্যোতিৰেখা পেগু ডাঙৰীয়ানী আপোনালোকে মোক এটা আজি মই আপোনালোকক অত্যন্ত নিজৰ পুত্ৰ হিচাপে নিজৰ আত্মীয় হিচাপে ক'ব বিচাৰিছোঁ মই ইয়ালৈ আহিছোঁ আপোনালোকৰ আশীৰ্বাদ বিচাৰি এখেতসকলৰ হৈ প্ৰচাৰ কৰিবৰ বাবে আপোনালোকে এখেতসকলক বিপুল ভোটত জয়যুক্ত কৰাবনে যদি আপোনালোকে কৰায় তেতিয়াহ'লে মই সকলোকে আপোনালোকৰ হৈ একোখন ইয়াত যিসকল এপি মেম্বাৰ আছে তেখেতসকলক আপোনালোকে জয়যুক্ত কৰাবনে ঠিক আছে তেতিয়াহ'লে মই ৰাইজৰ অনুমতি লৈ চাওক পাছত আকৌ নকৰিব দেই উল্টাটো দেই আপোনালোকে চাওক ৰাজহুৱাভাৱে স্বয়ং ভগৱানক প্ৰকৃতিক সাক্ষী কৰি আমি আজি এইখিনি কাম কৰিবলৈ গৈছোঁ মঞ্চ আৰু আপোনালোক আমি একেই বেলেগ নহয় গতিকে মই আপোনালোকৰ অনুমতি লৈ এইখিনি কাম কৰিবলৈ গৈছোঁ ভৱিষ্যতে আপোনালোকে এই কথাটো ৰাখিব নমস্কাৰ দিয়ক
মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই তেখেতসকলক আশীৰ্বাদ প্ৰদান কৰিছে। জ্যোতিৰেখা পেগু, ৰূপালী বৰা, দিব্যপ্ৰকাশ নাৰায়ণ। মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।